এই ফটোখন চাওক বিমানবন্দৰত যেতিয়া আমি শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিছিলোঁ এইখন আছিল তেখেতৰ প্ৰকৃত ছবি কিন্তু চৰকাৰখনক বিপদত পেলাবৰ বাবে আৰ্টিফিচিয়েল ইন্টেলিজেন্স এআই প্ৰয়োগ কৰি হাঁহি থকা শ্যাম কানু মহন্তক ৰাইজৰ সন্মুখলৈ লৈ অহা হ'ল জুবিনৰ হত্যাৰ বা জুবিনৰ মৃত্যুৰ তদন্তক বিপথে পৰিচালিত কৰিবৰ বাবে আমাৰ মাজত কিছুমানে প্ৰচেষ্টা চলাইছে নেকি জুবিনৰ মৃত্যুৰ সুযোগ লৈ সিদিনাখন গুৱাহাটী মহানগৰীত এক প্ৰকাৰ যি পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল সেই পৰিৱেশৰ আঁৰত কোনবোৰ ব্যক্তি আছিল মই ৰাইজক আকৌ এবাৰ কম চৰকাৰখনক আপোনালোকে বেয়া পাব পাৰে আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছো আপোনালোকে আমাক বেয়া পায় কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব